অপহরণ কাণ্ডক লৈ নাম তোলাত উত্তাল প্ৰতিবাদ। নাম তোলাত বন্ধ হল অসম নাগালেণ্ডৰ যাতায়াত। ব্যৱসায়ীয়ে বন্ধ কৰিলে অসমৰ পৰা নাগালেণ্ডলৈ যোৱা পথ। 3 দিন পূৰ্বে অসম নাগালেণ্ড সীমান্তৰ চৰাইদেউ জিলাৰ নামতোলাৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰিছিল মুছলেক আলী নামৰ এজন ব্যৱসায়ীক। নিজৰ দোকানৰ পৰা অপহৰণ কৰি ব্যৱসায়ীজনক লৈ যোৱা দলটো NSCNৰ বিভাজিত আংমাইৰ দল বুলি সন্দেহ কৰিছিল একাংশই। কিন্তু আজি পৰ্যন্ত অপহৃত সন্দৰ্ভত কোনো তথ্য উদ্ঘাটন কৰিব পৰা নাই চৰাইদেউ আৰক্ষীয়ে। থানাৰ পৰা 100 মিটাৰ নিলগতে সংঘটিত হৈছিল অপহৰণৰ এই ঘটনা। ড্ৰাগছ ব্যৱসায়ীৰে জড়িত থকাৰ বাবে মুছলেকক অপহৰণ। ভিডিঅ' বাৰ্তাত এই কথাই সদৰি কৰিছিল অপহৃত মুছলেকে। অসম নাগালেণ্ডৰ যুৱকক ড্ৰাগছ বিক্ৰী কৰাৰ বাবে মুছলেকক অপহৰণ কৰা বুলি দিয়া হৈছিল বাৰ্তা। এটা এটাকৈ অপহৰণকাৰী দলে ঘন জংঘলৰ পৰা প্ৰেৰণ কৰিছে 3টা ভিডিঅ'। এটা ভিডিঅ' বাৰ্তাত অপহৰণকাৰী আৰু মুছলেক আলীৰ কথোপকথন, য'ত মুছলেক আলীয়ে স্পষ্টকৈ কৈছে কিদৰে ড্ৰাগছৰ এখন ৰমৰমীয়া বেহা চলাই আছিল তেওঁ। কেনেকৈ ড্ৰাগছ ক্ৰয় কৰে, কেনেকৈ বিক্ৰী কৰে, কিমান বিক্ৰী হয়, সকলো সদৰি কৰিছে ভিডিঅ'টোত। তাইতো ক'ত পৰা আনে নাজানে। তাই ক'তে বহে? তাই ঠৌকাফালে বহে। কি নাম আছে খুৰী? ভানিছ। কিমান আনে, কিমান বক্স আনে? আমি যে 4টা-5টা দিওঁ। এক বক্সে কিমান হিচাপ? 50,000। একদিন কিমান বক্স যায়? এক বক্স। একদিন এক বক্স যায় না? একদিন এক বক্স আহিলে এক বক্সে কিমান দাবা থাকে? এই 10টা দাবা। একটা দাবাত কিমান? 6,000। শেহতীয়াকৈ ভিডিঅ' বাৰ্তাত অপহৰণকাৰীয়ে ধন দাবী কৰাৰ কথা উল্লেখ কৰি মুছলেক আলীয়ে ক'লে পৰিয়ালৰ লোকক মাটি বাৰী বিক্ৰী কৰি হ'লেও যোগাৰ কৰিব লাগে 25 লাখ টকা, আদায় দিব লাগে অপহৰণকাৰীক, তেতিয়াহে প্ৰাণ ৰক্ষা পৰিব মুছলেক আলীৰ। আজি য'ত পৰা হ'লে বি বিচাৰি কিনা হ'লে বি য'ত পৰা হ'লে মাটি বাৰী বন্ধক দি কিনা কোনোবাকে এগ্ৰিমেণ্ট দি কিনা কৰি কিনা 25 লাখ তাহানকে মই ৱাৰ্ড দিছে। এইটো আজি চাম পালে তাহানকে যি হ'লে পহুচাই দিলে তেতিয়া মইকে বি ছাড়ি দিব, তাহান বি বেছি দুখ আছে। এনে ঘটনা ভাবুকিৰ মাজতে শুকুৰবাৰে 24 ঘণ্টাৰ বাবে নামতোলাৰ ব্যৱসায়ীয়ে বন্ধ কৰিলে নাগালেণ্ডলৈ যোৱা পথ। ব্যৱসায়ীসকলৰ দাবী শীঘ্ৰে মুকলি কৰি দিব লাগে মুছলেক আলীক, বিনা চৰ্তে মুকলি কৰক ব্যৱসায়ীজনক। যিয়ে হওক কিন্তু তেখেতক উদ্ধাৰ কৰিব লাগে আৰু তেখেতক মানে অতি শীঘ্ৰে মুক্তি দিবৰ কাৰণে আমি আমাৰ সকলো সংগঠন হৈ পেলাই আমি দাবী জনাইছোঁ। আমাৰ অসম প্ৰশাসন তথা নাগালেণ্ড প্ৰশাসন সকলোকে মানে অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে আমি ইয়াৰ পৰাই আমি দাবী জনাইছোঁ। একেই আহ্বান মুছলেক আলীৰ পৰিয়ালৰ। তেওঁলোকে ইমান বৃহৎ পৰিমাণৰ ধনৰাশি যোগাৰ কৰিব নোৱাৰে। আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীলৈ শীঘ্ৰে মুছলেক আলীক মুকলিৰ ব্যৱস্থা কৰিব লাগে। মইতো অসম পুলিচ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আকৌ নাগালেণ্ডৰ যিসকল আছে বা যিসকলে মোৰ বনীজনীজনক ধৰি থৈছে সকলোকে মই আকৌ আবেদন এইটোও কৰিম, অনুৰোধো জনাম যে মোৰ সৰু সৰু ভাগিনী কেইটা আছে সেইকেইটাৰ মুখফালে চাই মোৰ বনীজনীজনক অতি সোনকালে তেওঁলোকে যাতে এৰি দিয়ে। এই ঘটনাক লৈ উত্তেজনা চৰাইদেউ জিলাৰ নামতোলাত। এতিয়াও কিন্তু আৰক্ষীয়ে কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাই স্পষ্ট কৰিলে বহু কথা। নামতোলাৰ দৰে সীমান্তৱৰ্তী অঞ্চলত সাধাৰণ লোকৰ একেবাৰে নিৰাপত্তা নাই। নিৰাপত্তা আৰু অপহৃতৰ মুক্তি বিচাৰিয়েই এই উত্তাল প্ৰতিবাদ। সোণাৰীৰ পৰা ময়ূৰ বৰুৱা, NKTV+।